প্ৰথমে মই মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক এটা দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। এই এগৰাকী অসহায় মাতৃ হাতত এখন ফটো লৈ ৰৈ আছে নিজৰ পুত্ৰৰ বাট চাই। আচলতে ক'ব লাগিব যে বিভিন্ন সময়ত আমি বিভিন্ন ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰোঁ যে বহিৰাজ্যত কৰ্মসূত্ৰে গৈ কিছুমান যুৱক কিন্তু সন্ধানহীন হৈছে, আৰু এইগৰাকী মাতৃ কিন্তু সম্পূৰ্ণ অসহায়, যিহেতু তেওঁৰ পুত্ৰ এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই। আচলতে ক'ব লাগিব যে পেটৰ তাৰণাত আচলতে কৰ্মসূত্ৰে বহিৰাজ্যলৈ যোৱা যুৱকসকলে কেতিয়াবা এনেকুৱা নিৰুদ্দেশ হোৱা বিভিন্ন ঘটনা আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। এয়া হৈছে কাৰ্তিক কুৰাং। কাৰ্তিক কুৰাং কিন্তু বহিৰাজ্যত চিকন্দ্ৰাবাদত কাম কৰিবলৈ গৈছিল, কিন্তু আহোঁতে ঘৰত 9 দিন হৈ গ'ল, কিন্তু ট্ৰেইনৰ পৰা তেখেত সন্ধানহীন হৈ গৈছে। মোৰ সৈতে কাৰ্তিক কুৰাঙৰ লগত যোৱা সতীৰ্থসকল আছে, যিসকলে একেলগে ট্ৰেইনত যাত্ৰা কৰিছিলে, অসমৰ অভিমুখে আহি আছিলে। তেখেতসকলৰ পৰা কিন্তু কাৰ্তিক কুৰাং নাইকিয়া হ'ল। আচলতে কি ক'ব, কেনেকে আচলতে কাৰ্তিক কুৰাং ট্ৰেইনৰ পৰা নাইকিয়া হ'ল? যে আমিতো আহি থকালৈকে সিটো আমাৰ লগতে আছিলে। এতিয়া সি কেনেকুৱা আমাক নোকোৱাকৈ পানীয়ে আনিবলৈ গৈছিলে নেকি ট্ৰেইনৰ পৰা নামি, আমিতো গম নাপাওঁ। পাছতে আমি ৰাতিপুৱা গম পাইছোঁ যে ল'ৰাটো আমাৰ লগত নাই। সি নিজে যোগাযোগ কৰিলে ফোনৰ দ্বাৰাই যে মই নামি গ'লোঁ বুলি। তাৰপিছত সি পইচা পাতি নাই বুলিও ক'লে। তাৰপিছত পইচা পাতি কণ্টেক্ট কৰি তাৰ মই 1500 পইচা পঠিয়াই দিলোঁ, ট্ৰেইনো উঠালোঁ। সি আকৌ বাটত আহি পিনি আকৌ নামিলে নহয়। এতিয়া 9 দিনে সন্ধানহীন হৈ নাই, 9 দিন হৈ গ'ল, ল'ৰাটো আমাৰ খা খবৰ পোৱা নাই। আপোনালোকে পুলিচৰ লগত যোগাযোগ কৰিছিল? কৰিছিলোঁ, পুলিচৰ লগত যোগাযোগ কৰিলোঁ। তাৰপিছত পুলিচৰ ফালৰ পৰা একো খবৰ পোৱা নাই। আপোনালোকে ৰেল আৰক্ষীক অৱগত কৰিছিলে নেকি? ৰেলৱে ডিপাৰ্টমেণ্ট গৈ পিনি কথাষাৰে জনালে, কিন্তু কাগজ এখনে এপ্লিকেশ্যন দিয়া নাই তালৈ। হয়, পৰিয়ালৰ লোক আছে, মই অকণমান জানিব বিচাৰিম। হয়, আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। হয়, যিহেতু কাৰ্তিক কুৰাং নিৰুদ্দেশ হৈ আছে, প্ৰায় 9 দিন হ'ল, কি ক'ব এই গোটেই বিষয়টো? এতিয়া আর কি বলবো, আজি 9 দিন হয়ে গেল ছানা তো কার্তিক কুরাং ঘর আসেই নাই। আজি আর दूसरा काम करते जाए रहे उदिया আর অমিত শাহ উদিয়া অলপ খুঁজবে, আর আমাদের সরকার যেতনা আছে ওগুলা ধর পুলিশ আর খুঁজবে আর নিকলাবে কুয়াকে খুঁজে করে এতনা দিন হয়ে গেল আজিলে ছানাটা ঘর নাই আসেছে। হয়, আচলতে ক'ব লাগিব যে ইয়াত স্থানীয় যি ৰাইজ সকলো গোট খাইছে। আচলতে যিহেতু কাৰ্তিক কুৰাং আজি প্ৰায় 9 দিন হৈ গ'ল নিৰুদ্দেশ হৈছিলে। আচলতে ক'ব লাগিব যে পেটৰ তাৰণাত আচলতে বহিৰাজ্যত কৰ্মসূত্ৰে যিসকল যুৱক যায় কৰ্মসন্ধানত, কিন্তু কাৰ্তিক কুৰাং যেতিয়া উভতি আহিছিলে, কিন্তু উভতি অহাৰ পথতে নিউ জলপাইগুৰিৰ পৰা তেখেত নিৰুদ্দেশ হৈ আছে বুলি আমি জানিব পাৰিছোঁ। আৰু পুলিচ প্ৰশাসনক তেওঁলোকে অৱগত কৰিছে। পুলিচ প্ৰশাসনে কি পদক্ষেপ লয় আচলতে সেয়া লক্ষণীয় হ'ব, যিহেতুকে কাৰ্তিক কুৰাঙেই হৈছে এই ঘৰখনৰ একমাত্ৰ কৰ্ম কৰা যুৱক, আৰু তেওঁৰ আয়তে কিন্তু এই ঘৰখন সম্পূৰ্ণৰূপে চলে। কিন্তু তেওঁৰ যি আজি এই অৱস্থা, মই পুনৰ এবাৰ তেখেতৰ মাতৃৰ কাষলৈ অকণমান যাব বিচাৰিছোঁ। হয়, কি ক'ব, আপোনাৰ ল'ৰা আহিম বুলিতো আপোনাক ফোন কৰিছিলে, কি ক'ব? এতিয়া সরকার আমাকে ছানাটাকে খুঁজে আনে দিবে জলদি, আর কি করবে ওটাই করতে লাগে, আর জলদি খুঁজে আনে দিতে লাগে আমাকে ছানা। আমাদের খুয়া দুয়া কতদিন 9-10 দিন খুয়া দুয়া নাই, ঘরে কান্দা গাগা, ভাত সবজি নাই বনা হচ্ছে। চিন্তা করে করে আমাকে জলদি ছানা খুঁজে আনে দিবে সরকার। আরো হয়, আচলতে শোকত ভাগি পৰা দেখা গৈছে মাতৃগৰাকী, যিহেতুকে নিজৰ সন্তানৰ আশাত কিন্তু তেখেত বহি আছে। প্ৰায় 9 দিন হৈ গ'ল কাৰ্তিক কুৰাঙৰ কোনো সন্ধান নাই। আচলতে ক'ব লাগিব যে মাতৃগৰাকীয়ে কিন্তু চৰকাৰক অনুৰোধ কৰিছে যে তেখেতক অতি সোনকালে, যাতে একমাত্ৰ চৰকাৰৰ ওপৰতে ভৰসা কৰি তেখেত আছে, আৰু কৈছে যে চৰকাৰক অনুৰোধ কৰিছে তেওঁৰ পুত্ৰক উদ্ধাৰ কৰিবৰ কাৰণে চৰকাৰক মিনতি কৰা আমি দেখিবলৈ পাইছোঁ। হয়।